2021 বৰ্ষত প্ৰাদেশিকৰণ হোৱা যিসকল টিউটৰ শিক্ষক কৰ্মচাৰী আছে তেওঁলোকক ৰাজ্য চৰকাৰে শীঘ্ৰে শিক্ষক মৰ্যাদা প্ৰদান কৰিব লাগে। এইবাৰ টিউটৰসকলে শিক্ষক মৰ্যাদাৰ দাবীত সংবাদমেল আয়োজন কৰিছে আৰু আন্দোলন ঘোষণা কৰিছে। শুনোৱা হওকচোন অহা 22 জুলাই তাৰিখে হ'ব লগা গণবিদ্ৰোহ আৰু সেই প্ৰতিবাদ কাৰ্যসূচীক লৈ সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাই কি কৈছিল সংবাদমেল যোগে। প্ৰাদেশিকৰণ কৰা হৈছিল চৰকাৰে, কিন্তু 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে সেই প্ৰাদেশিকৰণৰ আওতাত আমি শিক্ষকৰ ঠাইত আমাক টিউটৰ খজাই এটা সীমিত মাননি 350 টকা হাজিৰাৰ নিচিনা মজুৰি দিয়া হৈছে। এই চাকৰি বুলি যিটো কোৱা হৈছে সেই সময়ত কোৱা হৈছিলে তদানীন্তন শিক্ষামন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে যে আপোনালোকে ট্ৰেকত সোমাই লওক। এই ট্ৰেকত সোমাই লোৱাৰ পিছত আমি পৰ্যায়ক্ৰমে আপোনালোকক এটা পৰ্টেল খুলি দি পেলাই যিসকলে আইনমতে যিখিনি ধাৰা আছে, যিখিনি আমাৰ প্ৰয়োজনীয় কোৱালিফিকেশ্যন লাগিব সেইখিনি হোৱাৰ লগে লগে আপোনালোক শিক্ষকলৈ উন্নীতকৰণ কৰা হ'ব, ট্ৰেকত সোমাই লওক বুলি তেখেতে ঘোষণা কৰিছিলে। কিন্তু সেই ঘোষণা আজিলৈকে যিসকল টেটত উত্তীৰ্ণ হৈছে তেওঁলোকৰো হোৱা নাই। আৰু আমি 2021 চনৰ 5 ফেব্ৰুৱাৰীৰ পিছৰ পৰা শিক্ষকৰ পৰা আমি টিউটৰলৈ অৱনমিত হৈ সামাজিক গ্লানি আৰু এক মৰ্যাদাহীন আমাৰ যিটো শিক্ষকতা জীৱনৰ যিটো এটা গাম্ভীৰ্য যিটো মৰ্যাদা আছিল সেই মৰ্যাদা হেৰুৱাই এটা সামাজিক গ্লানিৰে আমি জীৱন নিৰ্বাহ কৰি আছো, শিক্ষাদান কৰি আছো। যাৰ বাবে আমি বিগত সময়তো আমাক শিক্ষকৰ মৰ্যাদা দিয়ক, আমাক টিউটৰৰ পৰা উন্নীতকৰণ কৰি শিক্ষকৰ মৰ্যাদা দিয়ক বুলি চৰকাৰৰ ওচৰত অনেকবাৰ অসংখ্যবাৰ আমি অনুৰোধ জনাইছো আৰু বিভিন্ন সময়ত আমি কিছু আন্দোলনৰ প্ৰক্ৰিয়া আমি গ্ৰহণ কৰিছিলোঁ। যোৱা 22, 23 আৰু 24, 12, 13 আৰু 14 ডিচেম্বৰ তাৰিখে আমি 3 দিনীয়া ধাৰাবাহিক আন্দোলন কৰিছিলোঁ, কিন্তু আজিলৈকে চৰকাৰৰ গা লৰা নাই। আমি সেই একেই 10,800 টকাৰ যিটো মাননি আমাক দিয়া হৈছিলে মাহে সেইখিনিতে আমি আজিও সীমাবদ্ধ হৈ আছো। যাৰ বাবে আমাৰ জীৱন ধাৰণ আমাৰ শিক্ষাদানৰ যিটো এটা মানসিক স্থিতি মানসিক চাপৰ পৰা আমি মুক্ত হৈ পেলাই শিক্ষাদানত আমি ব্ৰতী হ'ব পৰা নাই। গতিকে আমি বিচাৰো চৰকাৰৰ পৰা এটা কল্যাণকামী ৰাষ্ট্ৰৰ এটা ৰাজ্য চৰকাৰৰ পৰা আমি বিচাৰো যে সকলোৰে যি কল্যাণৰ বাবে তেখেতসকলৰ যিটো চৰকাৰৰ যিটো কাম আমি শিক্ষাদানৰ নিচিনা এটা মহান কামত কাৰ্যত ব্ৰতী হৈ আছো, য'ত নেকি মানৱ সম্পদ গঢ় দি থকা হৈছে। তেনে এক মানৱ সম্পদ গঢ়োতাসকলক যিটো শিক্ষকৰ মৰ্যাদা যিটো বিশ্বত যিটো আছে তাৰ তুলনা কৰি পেলাই অসমত কেনেধৰণে টিউটৰ সজাই পেলাই কি ধৰণৰ মৰ্যাদা দিয়া হৈছে সেই কথাটো চৰকাৰে বিবেচনা কৰক। আৰু সেই বিবেচনাৰ বাবে আমি বাৰে প্ৰতি চৰকাৰক আমি অনুনয় বিনয় কৰি থকাৰ পশ্চাতো আমি উপায়ন্তৰত তেনেকে ধৰণে আন্দোলনৰ পথ বাচিবলগীয়া হোৱাটো আমাৰ কাৰণেও দুৰ্ভাগ্যজনক কথা, কিন্তু আমাৰ হাতত কোনো বিকল্প নাই। যাৰ বাবে আমি বাধ্য হৈ পেলাই অহা 22 জুলাই তাৰিখে আমি পুনৰ আমাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত আমি এক প্ৰাংগণত আমি ধৰ্ণা কাৰ্যসূচী আমি গ্ৰহণ কৰিছো। যাৰ বাবে আমি সকলো ওলাই আহি পেলাই সেই ধৰ্ণা কাৰ্যসূচী আমি ৰূপায়ণ কৰিম, যাতে চৰকাৰে অনতিপলমে আমাৰ যিখিনি দাবী আছে সেই দাবীসমূহ আমাক পূৰণ কৰি পেলাই আমাক সামাজিক মৰ্যাদা আমাৰ যিখিনি সুবিধা দিবলগীয়া আছে চৰকাৰে তাৰ সেইখিনি সুবিধা যাতে আমাক প্ৰদান কৰে তাৰ বাবে আমি চৰকাৰক বাৰে প্ৰতি আগতেও আমি অনুনয় বিনয় আবেদন কৰি আহিছো। এইবাৰো এই সংস্থাৰ এই আন্দোলনৰ জৰিয়তে আমি দাবী জনাব বিচাৰিছো। ধন্যবাদ। শিক্ষকে ভোট ক'ত দিব? শিক্ষক সদায় হেৰিত যায়, ভোট লবলৈহে যায়, তেওঁলোকে সেই ভোট দিয়াৰ সময় নাপায় নহয়। কথা হ'ল কি শিক্ষকে যিটো ভোট দিয়া নাই বুলি কথা কৈছে সেইটো তেখেতে কি প্ৰসংগত কৈছে নাজানো। তেখেতে কেনেকে ইভিএমত আপোনাৰ ভিতৰত সোমাই পেলাই তাৰ উত্তৰটো দিব পাৰিছে সেইটো কথা নাজানো। তেখেত নিশ্চয় এজন চুকচেয়াৰ নিচিনা হ'ব লাগিব আৰু তেখেতে সৰ্বজ্ঞানী বুলিয়ে ভাবিব লাগিব, যিহেতু তেখেতে এটা ইভিএমৰ ভিতৰত সোমাই থকা গোপন ভোট এটাৰ কথা যেতিয়া দিয়া নাই বুলি ক'ব পাৰিছে, নিশ্চয় তেখেত তেনেকুৱা এজন ভগৱান সদৃশ ব্যক্তি হ'ব লাগিব। আৰু তেখেতে এই কথাটো কোৱাৰ একমাত্ৰ যুক্তি আছে বুলিয়ে মই ভাবিছো, কিয়নো তেখেতে নিজে কৈছে যে শিক্ষকৰ ভোট মোক নালাগে। যদি তেখেতৰ শিক্ষকৰ ভোটেই নালাগে তেতিয়াহ'লে সভ্য ব্যক্তিয়ে কেতিয়াও তেখেতৰ যোনে মানে তেখেতক মুখ্যমন্ত্ৰী হিচাপে যোনে মানে অসমত সেই মানা ব্যক্তিসকলে নিশ্চয় তেখেতক সন্মান জনাই পেলাই ভোট দিয়া নাই।
প্ৰথম কথা হৈছে তেনেকুৱা। আৰু তেখেতে এই কথাটো ভবাটো আৰু এটা যুক্তি আছে এটা কাৰণ তেখেতে আজি আমাক যেতিয়া 2021 চনৰ পৰা মানে যি নিযুক্তি দি পেলাই আমাক টিউটৰ সজালে, এই শিক্ষকসকলক যি প্ৰতাৰণা কৰিলে তেখেতে নিজে ভাবিছে চাগে যে মই শিক্ষকসকলক প্ৰতাৰণা কৰিছো, এই প্ৰতাৰণাৰ প্ৰতিশ্ৰুতিৰ ফলশ্ৰুতিয়ে তেখেতসকলে আমাক ভোট দিয়া নাই। গতিকে তেখেতে নিজে অনুভৱ কৰিব যে পাৰিছে, এই অনুভৱ কৰি পেলাই যে তেখেতে ক'ব পাৰিছে যে মই তেখেতসকলৰ কাম কৰিব পৰা নাই কাৰণে মোৰ ছাপোৰ্টত তেখেতসকলে ভোট দিয়া নাই, সেইটো তেখেতৰ কাৰণে আমি তেখেতৰ মুখৰ পৰা শুনি পেলাই আমি সৌভাগ্যৱান বুলিয়ে কৈছো। আৰু তেখেতৰ এই অনুভৱটো যদি সঁচাই হৈছে তেতিয়াহ'লে বিগত দিনত আমাৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত তেখেতে এটা উপযুক্ত পদক্ষেপ গ্ৰহণ কৰি অনাগত দিনত যাতে তেনেধৰণৰ শব্দ প্ৰয়োগ কৰিব লগা নহয়, তেখেতে যাতে পুনৰ আকৌ মুখ্যমন্ত্ৰী আসনলৈ আহিব পাৰে তাৰ কাৰণে তেখেতে সুব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি শিক্ষক সদৌ অসম মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক সন্থাৰ তৰফৰ পৰা তেখেতক আমি বিশেষভাৱে অনুৰোধ জনাইছো। আৰু যদি সেই অনুৰোধৰ মতে তেখেতে কাম নকৰে অনাগত দিনত 2026 চনত নিশ্চয় তেখেতৰ ফলটো আৰু নিগেটিভ হ'ব বুলিহে আমি ভাবিছো। আমি তেনেকুৱা আৰু নিগেটিভ হ'বলৈ বিচৰা নাই, পজিটিভে হওক, তেখেত পুনৰ আকৌ মুখ্যমন্ত্ৰী হওক তাই আমি কামনা কৰিছো যাতে আমাৰ শিক্ষকৰ এই বৃহৎ সমস্যাসমূহ সমাধান কৰি দিয়ক। আৰু আপোনালোকৰ জৰিয়তে আৰু এটা কথা ক'ব বিচাৰিছো, অনাগত দিনত তেখেতে এই ইলেকশ্যনৰ পিছত বিভিন্ন চেনেলৰ মাধ্যমত কৈ আছে যে শিক্ষকৰ সমস্যা সমাধান কৰা হ'ব, কৰি দিয়া হৈছে, তেখেতসকলে আমুক কৰি এইবিলাক সম্পূৰ্ণ আভুৱা মৰা কথা। আৰু যদি প্ৰকৃততে কৰিব বিচাৰিছে তেতিয়াহ'লে টিউটৰ এই অপ্ৰাসংগিক শব্দটো নাইকিয়া কৰি পেলাই শিক্ষকসকলক সম্পূৰ্ণ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক। আৰু আমাৰ সম্পূৰ্ণ কোৱালিফিকেশ্যন আছে, আমাক আপোনাৰ যিটো DLA লাগে, প্ৰাথমিক যিখিনি ডিপ্ল'মা যিখিনি কোৱালিফিকেশ্যন লাগে আমাৰ শিক্ষকসকলৰ সকলো আছে। কিন্তু এতিয়া অপ্ৰাসংগিক টেট শব্দটো জাপি দি পেলাই আমাক যিটো বঞ্চিত কৰিব বিচাৰিছে, এই টেট বাতিল কৰি পেলাই আমাৰ শিক্ষকসকলক শিক্ষকৰ মৰ্যাদা প্ৰদান কৰক। আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি তেখেতে এই কাম নকৰাৰ কাৰণে আমি অহা 22 জুলাই তাৰিখে এক বৃহৎ আন্দোলনৰ ঘোষণা কৰিছো। যদি এই 22 জুলাই আগতে তেখেতে আপোনাৰ খবৰৰ জৰিয়তে কোনোবা নিউজ চেনেলৰ জৰিয়তে যদি আমাৰ কামখিনি কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি পেলাই আমাক যদি জনায় তেতিয়াহ'লে আমি আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখাম। আৰু তেখেতৰ পৰা কিন্তু আমি সম্পূৰ্ণ আপোনাৰ তেখেতৰ মুখৰ পৰা আমি শুনিব বিচাৰিছো, আমি শিক্ষামন্ত্ৰীৰ মুখৰ পৰা শুনিব বিচৰা নাই। শিক্ষামন্ত্ৰী পুতলা, এই পুতলা সদৃশ ব্যক্তিৰ পৰা আমি কোনো কথা শুনিবলৈ বিচৰা নাই। মুখ্যমন্ত্ৰীৰ মুখৰ পৰা যদি আমি শুনিবলৈ পাওঁ যে আমাৰ কামখিনি কৰিম তেতিয়াহ'লে আমি ক্ষান্ত থাকিম। আমি 22 তাৰিখে আন্দোলন তেতিয়াহ'লে আমি স্থগিত ৰাখিম, আৰু নহ'লে 22 জুলাই তাৰিখে আমাৰ আন্দোলনৰ কাৰ্যসূচী আমাৰ চলিব। আপোনালোকৰ মূল দাবী কি হ'ব 22 জুলাইত আমাৰ মূল দাবী নমস্কাৰ। আমাৰ অহা 22 জুলাই তাৰিখে সদৌ অসম প্ৰাদেশিক মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সন্থাৰ তৰফৰ পৰা সদৌ অসম ভিত্তিত গুৱাহাটীত আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ অনিৰ্দিষ্ট কালৰ কাৰণে। আমি বিগত দিনকেইটাত বহু আন্দোলন কৰিছোঁ, চৰকাৰক বহু আমি আবেদন কৰিছোঁ, অনুৰোধ কৰিছোঁ, কিন্তু চৰকাৰে আমাৰ সমস্যাৰ প্ৰতি বুজ নল'লে। সেইকাৰণে আমি অহা 22 জুলাই তাৰিখৰ পৰা আকৌ আমি অনিৰ্দিষ্ট কাললৈ গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ কাৰণে আমি গোটেই অসমৰ টিউটৰ সমাজক আহ্বান জনাইছোঁ। আৰু আমাৰ মূল দাবী হ'ল যে আমাৰ টিউটৰসকলক শিক্ষকৰ মৰ্যাদা অতি সোনকালে দিব লাগে। আমাৰ মূল দাবী হ'ল যে আমাৰ যিসকল শিক্ষক আমাৰ পৰা ৰিটায়াৰ্ড হৈ গৈছে তেওঁলোকক 10 লাখ টকাৰ গ্ৰেচুইটি, যিটো নেকি আজিৰ মুখ্যমন্ত্ৰীয়ে তেতিয়া তদানীন্তন শিক্ষামন্ত্ৰীয়ে আমাৰ নিযুক্তিৰ সময়ত কৈছিলে যে আপোনালোকে ৰিটায়াৰৰ সময়ত 10 লাখ টকাৰ গ্ৰেচুইটি দিয়া হ'ব, সেই 10 লাখ টকাৰ গ্ৰেচুইটি তেওঁ মোকলাই দিয়ক। আৰু আমাৰ মূল দাবী হ'ল যে আমাৰ যিসকল আপোনালোকক জনাবলৈ অতি দুৰ্ভাগ্যজনক, অতি পৰিতাপৰ বিষয় যে অসম চৰকাৰে কেনেকুৱা বৈষম্যমূলক নীতি চলাই আছে শিক্ষা বিভাগত। চাওক, আজি আমাৰ দৰে শিক্ষকসকলে 30-35 বছৰ কাল ধৰি আমি ছাত্ৰ ছাত্ৰীসকলক সমাজৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ বসবাস কৰা ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান দি আহি আছো। আজি সেই সময়তে আমি শিক্ষকৰ যিখিনি অৰ্হতা, সেই অৰ্হতা আমাৰ 30-35 বছৰ কাল আগতে আমাৰ আছিলে, আৰু তেতিয়াৰ পৰাই আমি এই দৰিদ্ৰ ল'ৰা ছোৱালীক শিক্ষাদান দি আহিছোঁ। আজি চৰকাৰে বৈষম্যমূলক নীতি প্ৰয়োগ কৰি আমাৰ যিসকল ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলৰ মিড ডে মিল, যিটো মধ্যাহ্ন ভোজন, দুপৰীয়াৰ আহাৰটো কাঢ়ি নিছে। আজি চৰকাৰে 2017 চনত এক নিষ্ঠুৰ আইন বনাই তেওঁলোকে আমাৰ পৰা প্ৰায় 2600 আমাৰ টিউটৰ শিক্ষকসকলে পঢ়াই থকা 2600 স্কুল কৰ্তন কৰিছে একত্ৰীকৰণৰ নামত। আজি 1165খন স্কুল চেল বেছ হিচাপে চৰকাৰে অনুমোদন দিছে। আজি এবছৰ হ'ল আমাৰ ল'ৰা ছোৱালী, এই দুখীয়া ল'ৰা ছোৱালীসকলৰ
পেটৰ ভাত তেওঁলোকে খাব পৰা নাই, দুপৰীয়া ভাত তেওঁলোকে খাব পৰা নাই, তেওঁলোকে অন্যান্য চৰকাৰী স্কুলৰ নিচিনা যিখিনি সুবিধা পাব লাগিছিল সেই সুবিধাৰ পৰা বঞ্চিত, যিটো আজি অসমৰ দৰিদ্ৰ ৰাইজৰ কাৰণে এটা দুখৰ বিষয়, এটা পৰিতাপৰ বিষয়। আজি আপোনালোকক জৰিয়তে চৰকাৰক আহ্বান জনাব বিচাৰিছো যে চৰকাৰে এই চেল্ফ বেচ বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি চৰকাৰী সা সুবিধা অতি সোনকালে মোকলাই দিব লাগে, তাৰ সমান্তৰালভাৱে অতি শীঘ্ৰে আমাক টিউটৰৰ পৰা শিক্ষকৰ মৰ্যাদা দিব লাগে। আজি টেটৰ অপ্ৰাসংগিক এটা শব্দ টেট, আজি আপোনালোকেও জানে যে টেট এটা অপ্ৰাসংগিক বিষয় এইকাৰণেই যে টেট কাৰ ওপৰত প্ৰযোজ্য হ'ব লাগে, নতুনকৈ যিসকল নিযুক্তি হয় তেওঁলোকৰ ক্ষেত্ৰত টেট প্ৰযোজ্য হ'ব লাগিছিল। আজি আমাৰ ওপৰত টেটৰ বাহানা দি পেলাই আমাক আঁতৰাই ৰাখিছে। আমাৰ DLED ডিগ্ৰী আছে, অৰ্থাৎ প্ৰফেচনেল যিটো ডিগ্ৰী DLED ডিগ্ৰী সম্পূৰ্ণ আছে। আমাৰ BA পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ 50%, গোটেইখিনি পাৰ্চেণ্টেজ থকা কোৱালিফিকেশ্যন থকা স্বত্বেও আমাক শিক্ষকৰ মৰ্যাদা দিয়া নাই। গতিকে আমাৰ প্ৰতি চৰম অপমাননা কৰিছে, প্ৰবঞ্চনা কৰিছে, প্ৰতাৰণা কৰিছে। গতিকে এই প্ৰবঞ্চনা প্ৰতাৰণাৰ পৰিপ্ৰেক্ষিতত প্ৰত্যুত্তৰত আমি অহা 12 জুলাই তাৰিখে আমি গণ আন্দোলনৰ আহ্বান কৰিছো। আজি অতি পৰিতাপৰ বিষয়, আপোনালোকক জানিবলৈ নিশ্চয় গম পাব যে এইজন মুখ্যমন্ত্ৰীক আমি বিগত 3টা বছৰত বাৰংবাৰ আমি অনুৰোধ কৰিছো যে মুখ্যমন্ত্ৰী মহোদয়, একমাত্ৰ আপোনাৰ কৃপাতে আমাৰ সমস্যাখিনি সমাধান হ'ব। মুখ্যমন্ত্ৰী এজনে আজিলৈকে আমাক সাক্ষাৎ দিয়া নাই।